সন্মানীয় কৰ্মচাৰীসকল জনাইছোঁ এটা খুব গুৰুত্বপূৰ্ণ খবৰ যে এটা আৰ্জেণ্ট মিটিং আছিলে যে য'ত মিনিষ্ট্ৰী অফ ফাইনেন্স ডিপাৰ্টমেণ্টৰ ফালৰ পৰা শ্ৰী শিৱগোপাল মিশ্ৰা অৰ্থাৎ ছেক্ৰেটাৰী ষ্টাফ ছাইড নেশ্যনেল কাউন্সিল JCM তেখেতক মাতা হৈছিলে য'ৰ ছাবজেক্টটো আছিলে কমিটি টু ৰিভিউ পেঞ্চন ছিষ্টেম ডিছকাশ্যনছ উইথ ষ্টাফ ছাইড অৰ্থাৎ য'ত পেঞ্চন ছিষ্টেম যিটো আছে এইটো ৰিভিউ কৰাৰ কাৰণে আলোচনা কৰাৰ কাৰণে এই মিটিংটো মাতা হৈছিলে তো আৰু মিটিংটো আছিলে 15 জুলাই তাৰিখে 3টা বজাত নতুন দিল্লী তো সেই পেঞ্চনৰ ওপৰত যে আলোচনা হৈছিলে তাত কি কি সিদ্ধান্ত লোৱা হ'ল বা কি হ'ল সেই বিষয়ে আপোনালোকে চাব পাৰিব তো আপোনালোকে শেষলৈকে চাব বস্তুটো কি কৈছিলে এই মিটিংখনত বহুত গুৰুত্বপূৰ্ণ মিটিং আছিলে ওল্ড পেঞ্চন স্কিম আৰু NPS সংক্ৰান্তীয় তো বলক চাওঁ কি কৈছে এই মিটিংখনত পেঞ্চন ৰিভিউ কমিটি বনাই দিছিল সেইটোৰ লগত JCM অৰ্থাৎ ষ্টাফ ছাইডৰ যি ছেক্ৰেটাৰী আৰু তেওঁলোকৰ যি মেম্বাৰ্ছ আছে তেওঁলোক লগতে অন্যান্য কিছুমান সংগঠনো সেই আলোচনাত বহিছিল কিন্তু AIDEF অৰ্থাৎ অল ইণ্ডিয়া ডিফেন্স এমপ্লয়িজ ফেডাৰেশ্যনে টোটেলি সেই মিটিংখন বয়কট কৰিছিলে কাৰণ চৰকাৰী পক্ষৰ যি NPS মানে ইম্প্ৰুভমেণ্ট কমিটি বনাই দিছিলে তেওঁলোকে কি কৰিছিলে তেওঁলোকৰ মানে দাবী আছিল যে NPSকে তেওঁলোকে ইম্প্ৰুভ কৰিব অৰ্থাৎ কৰ্মচাৰী এজনৰ ৰিটায়াৰমেণ্ট হ'লে তেওঁক যি লাষ্ট মান্থৰ চেলাৰী থাকিব তাৰ 50% যাতে দিব পৰা যায় সেই চিষ্টেমটো কৰিব আৰু NPSৰ যি পইচা মানে চৰকাৰী কৰ্মচাৰী এজনে জমা দিব লাগে সেই চিষ্টেমটো থাকিব আৰু লাষ্টত কেৱল তেওঁ 50% হে হিচাপে ঘূৰাই পাব কিন্তু এই সিদ্ধান্তক AIDF সম্পূৰ্ণৰূপে মানে অমান্তি হৈছে এই মিটিংটো বয়কট কৰিছে তেওঁলোকে হেতু মানা নাছিলে কিন্তু কি কৈছিলে চাও the more than 6 crore central government and state government employees are fighting for scrapping the NPS and for restoring pension under the old pension scheme অৰ্থাৎ গোটেই ভাৰতবৰ্ষত 6 কোটিতকৈ অধিক কৰ্মচাৰী কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ অধীনত কৰ্মৰত হৈ আছে যিসকলে NPSৰ অধীনত কাম কৰি আছে কিন্তু তেওঁলোকে যুদ্ধ কৰি আছে যাতে NPS বাতিল কৰি ওল্ড পেঞ্চন স্কিম যিটো এইটো ঘূৰাই আনিব পৰা যায় Modi 02 government constituted a high-level committee under the chairmanship of the finance secretary for recommending improvement in NPS. কিন্তু যি মোদী গভৰ্ণমেণ্টে কি কৰিছিলে এটা কমিটি বনাই দিছিলে হাই লেভেল কমিটি যাৰ চেয়াৰম্যান আছিল ফাইনেন্স সেক্ৰেটাৰী আৰু তেওঁলোকে এটো ৰিকমেন্ড কৰিছিলে যাতে NPSকে মানে উন্নত কৰিব পৰা যায় the staff side of the national council JCM and AIDF have submitted memorandum to the committee rejecting any improvement in NPS and demanding only restoration of old pension scheme আৰু JCM জইণ্ট কমিশনাৰ মেচিনাৰী আৰু অল ইণ্ডিয়া ডিফেন্স এমপ্লয়িজ ফেডাৰেশ্যনে তেওঁলোকে মেমৰেন্ডাম দিছিলে চৰকাৰক আৰু তেওঁলোকে এই NPSৰ ইম্প্ৰুভমেন্টৰ কথাটো সম্পূৰ্ণৰূপে ৰিজেক্ট কৰিছে আৰু তেওঁলোকৰ এটাই ডিমান্ড যে ওল্ড পেঞ্চন স্কিম যিটো আছে হেতু ঘূৰাই আনিব লাগে টুডে the NPS committee invited the JCM members for meeting and AIDF have boycott the meeting আৰু আজিৰ অৰ্থাৎ যোৱাকালি 15 জুলাই তাৰিখে যেটো মিটিং আছিল হেতু JCM মেম্বাৰছ সকলক মাতা হৈছিল আমন্ত্ৰণ কৰিছিল আৰু AIDF আহিছিল কিন্তু তেওঁলোকে টোটেলি হেই মিটিংখন বয়কট কৰিছে a statement today issued jointly by SN Pathak president and S Sri Kumar general secretary conveying their decision to the secretary staff side is assessed by which is published here for the benefit of our viewers. No NPS, restoration of pension under CCS pension rules 1972, now 2021 is the only solution and way out to the old age security of government employees. অর্থাৎ তেওঁলোকে কৈছিলে যে কোনো ধৰণৰ NPS নালাগে যেটো পেনশন আছিল পেনশন রুল 1972 মতে হেতু আকৌ ঘূৰাই আনিব লাগে অৰ্থাৎ বৃদ্ধ বয়সত যাতে সরকারি কর্মচারী এজনৰ নিৰাপত্তা থাকে AIDF boycott the NPS improvement committee meeting scheduled on 15th July 2024 AIDF's views conveyed to secretary staff side
NC JCM তো আপোনালোকে চাব পাৰিছে যে AIDF বা এনেকুৱা আৰু কিছুমান সংগঠনো আছিলে তেওঁলোকে সম্পূৰ্ণৰূপে ইয়াৰ বিৰোধিতা কৰিছে অৰ্থাৎ NPS টো বাতিল কৰি OPS হে বাহাল ৰাখিব লাগে তেওঁলোকৰ মতে OPS গতিকে এইটো এটা ভাল খবৰ হয়তো চৰকাৰে বিচাৰিছিলে যে তেওঁলোকৰ লগত আলোচনা কৰি আগন্তুক যিটো অধিৱেশন আছে লোকসভা অধিৱেশন তাতে হয়তো তেওঁলোকে এইটো মানে আনিব খুজিলে হয় যে NPSক অলপ ইমপ্ৰুভ কৰি পেলাই যে কৰ্মচাৰী এজনৰ লাষ্ট মান্থৰ যিটো স্যালাৰি তাৰ 50% পেনশন হিচাপে দিব পৰা যায় এনেকুৱা এটা আনিবও পাৰে কিন্তু এটোৰ সম্পূৰ্ণৰূপে বিৰোধিতা কৰিছে AIDF অৰ্থাৎ অল ইণ্ডিয়া ডিফেন্স এমপ্লয়িজ ফেডাৰেশন আৰু JCM তেওঁলোকেও তো এইখিনি আছিল গুৰুত্বপূৰ্ণ ইনফৰমেশন ভিডিওটো ভাল লাগিলে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ